চানা বিক্ৰী কৰি থাকোঁতেই পিতৃলৈ আহিল সুখবৰ। ৯১% উজলিল নাজিয়া বেগম। উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফলত গৌৰৱ কঢ়িয়াই আনিলে লংকাৰ জৰাং পথাৰৰ দৰিদ্ৰ পৰিয়ালৰ নাজিয়া বেগমে। এখন সাধাৰণ চানাৰ দোকান দি কোনোমতে নাজিয়াক পঢ়া শুনা কৰাইছিল পিতৃয়ে। নিজৰ কষ্ট আৰু সাধনাৰ বলত কলা শাখাত ৯১% লাভ কৰিলে নাজিয়াই। ভৱিষ্যতে এগৰাকী অধিবক্তা হোৱাৰ সপোন নাজিয়াৰ। মই পলিটিকেল সায়েন্সত মেজৰ লয়াৰ হ'ব বিচাৰিছোঁ। সফলতা অৰ্জন কৰা নাজিয়াই ক'লে পৰীক্ষাৰ বাবে কিদৰে চলাইছিল প্ৰস্তুতি। মই বিশেষ তেনেকৈ পঢ়া নাই, যেতিয়া মোৰ ভাল লাগিছে মন গৈছে তেতিয়া মই নাজিয়াৰ এই সফলতাত আনন্দিত সমগ্ৰ অঞ্চলবাসী। জীয়ৰীৰ সফলতাত গৌৰৱান্বিত পিতৃয়ে ক'লে মনৰ কথা। ভাল ৰিজাল্ট কৰিলে কি ক'ব? ভাল লাগিছে, কিন্তু আমি মানুহ বেমাৰী মানুহ মিছলৰ দোকানখন চলাই যেনে তেনে পৰিয়ালটো চলাই আছো আৰু যেনে তেনে আমি আমাৰ ছোৱালীজনী পঢ়াই আছো। স্কুলৰ মাষ্টৰ যিজনে আছে সিহঁতেও অকণমান সাহায্য কৰিছে। আমিতো এইখন চলাই পেলাই পুৰা খৰচটো দিব নোৱাৰে, সেইটো কাৰণে সিহঁতে বহুত সাহায্য কৰিছে আমাক। ছোৱালীজনক পঢ়াই আছো। এতিয়াও আশা আছে যে আমি ছোৱালীজনক আৰু পঢ়াব লাগিছিলে, আৰু আগতে লৈ যাম, চেষ্টা কৰিম। আমি যিকেইটা পাৰিম আৰু সেইকেইটাই আমি চেষ্টা কৰিম। পোহৰো নাথাকে, 1 ঘণ্টা থাকিলে আধা ঘণ্টা নাই। পঢ়িছে, কিন্তু মোৰ ভাল লাগিছে। ৰিজাল্টটো পাই ভালে লাগিছে, হ'লেও আৰু ভাল হ'ব লাগিছিলে মোৰ আশামতে। তথাপিও যিখিনি হৈছে মই সন্তুষ্ট। মই বিশেষ তেনেকৈ পঢ়া নাই, যেতিয়া মোৰ ভাল লাগিছে মন গৈছে তেতিয়া মই পলিটিকেল সায়েন্সত মেজৰ লয়াৰ হ'ব বিচাৰিছোঁ। বিশেষকৈ ছাৰসকলে কষ্ট কৰিছে আৰু মা দেউতাকো কষ্ট কৰিছে। হোজাইৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট, টাইম 8। ভাল ৰিজাল্ট কৰিলে কি ক'ব? ভাল লাগিছে, কিন্তু আমি মানুহ বেমাৰী মানুহ মিছলৰ দোকানখন চলাই যেনে তেনে পৰিয়ালটো চলাই আছো আৰু যেনে তেনে আমি আমাৰ ছোৱালীজনী পঢ়াই আছো। স্কুলৰ মাষ্টৰ যিজনে আছে সিহঁতেও অকণমান সাহায্য কৰিছে। আমিতো এইখন চলাই পেলাই পুৰা খৰচটো দিব নোৱাৰে, সেইটো কাৰণে সিহঁতে বহুত সাহায্য কৰিছে আমাক। ছোৱালীজনক পঢ়াই আছো। এতিয়াও আশা আছে যে আমি ছোৱালীজনক আৰু পঢ়াব লাগিছিলে, আৰু আগতে লৈ যাম, চেষ্টা কৰিম। আমি যিকেইটা পাৰিম আৰু সেইকেইটাই আমি চেষ্টা কৰিম।